খুবেই ভাল লাগিছে। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকে মোৰ ওপৰত যথেষ্ট আস্থা আৰু বিশ্বাস ৰাখিলে এটা গুৰু দায়িত্ব দিছে। মই বিজেপিত জইন কৰাৰ পিছত প্ৰথম এখন কমিটি হৈছে, গতিকে এই কমিটিখনতে মোক সম্পাদিকা হিচাপে ৰাজ্যিক সম্পাদিকা হিচাপে গুৰু এটা দায়িত্ব দিছে। তেওঁলোকৰ আস্থা আৰু বিশ্বাসখিনি মই কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ নিশ্চয়কৈ মই চেষ্টা কৰি যাম, অহোপুৰুষাৰ্থ চেষ্টা কৰিম। দলটোক আৰু শক্তিশালী, দলটো ইতিমধ্যে শক্তিশালী হৈ আছে কাৰণে আমি বিগত নিৰ্বাচনসমূহত জয়ী হৈছোঁ, আৰু বেছি শক্তিশালী কৰিবৰ কাৰণে মই চেষ্টা কৰি যাম। নিশ্চয়কৈ এইখন কমিটিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। মই আগৰ কমিটিবিলাকে যে সেইটো কমৰ কথা কৈছে বা সেইটো নহয়, কিন্তু যিহেতু নিৰ্বাচন খুবেই সমাগত, একদম ওচৰ চাপি আহিছে, গতিকে এই কমিটিখনে যথেষ্ট গুৰু দায়িত্ব ল'ব লাগিব। অসমৰ চুকে কোণে সোমাব লাগিব, য'ত এতিয়ালৈকে আমাৰ দলটো অকণমান হ'লেও পিছ পৰি আছে, সেই তেনেকুৱা স্থানত আমাৰ দলটোক আৰু অধিক শক্তিশালী কৰিবলৈ এই কমিটিখনে চেষ্টা কৰিব লাগিব। যথেষ্ট নিৰ্বাচন কেন্দ্ৰিক কমিটি গঠন হৈছে, গতিকে মই আশা কৰিছোঁ এইখন নতুন কমিটিয়ে নতুন উদ্যমেৰে কাম কৰিব, নতুন সভাপতি প্ৰচেষ্টাত আৰু নতুন সভাপতিৰ নেতৃত্বত। খুবেই অন্তৰ ভৰি গৈছে, খুবেই ভাল লাগিছে। বিশেষকৈ যিসকল লোক মোৰ লগত বিজেপি দললৈ আহিছিলে, তেওঁলোকে উৎসাহিত হৈছে আৰু নতুন উদ্যমেৰে কাম কৰিবলৈ তেওঁলোকে এটা সাহস অন্তৰত গোটাবলৈ সক্ষম হৈছে। ভাল লাগিছে। অকল মই নতুনখিনিৰ কথাই নকওঁ, আমাৰ যিসকল গোলাঘাট জিলাৰ মানে গুৰি ধৰোঁতা বিজেপি লোকসকল আছে, তেওঁলোকেও মোৰ শুভেচ্ছা দিছে, আৰু তেওঁলোকৰ দিহা পৰামৰ্শৰ মতে গোলাঘাট জিলাত আমি যদি দায়িত্বত থাকক বা নাথাকক, আমি সকলোৱে একেলগে দলটোক শক্তিশালী কৰিবলৈ কাম কৰিম। কংগ্ৰেছৰ যিহেতু ৰাজ্যিক সভাপতিগৰাকী নতুন হৈছে, সাংসদ গৌৰৱ গগৈ সভাপতি নিৰ্বাচন কৰিছে, এইটো নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ কিছু প্ৰভাৱ পৰিব বুলি ভাবে? চাওক, গৌৰৱ গগৈ আপোনালোকে নাজানে, গৌৰৱ গগৈ আমাৰ কলিয়াবৰ সমষ্টিত এতিয়া কলিয়াবৰ সমষ্টিৰ তেখেত মানে সাংসদ আছিলে, দুবাৰকৈ ইয়াত সাংসদ হৈ গৈছে। আমি ব্যক্তিগতভাৱে তেখেতক জানো, তেখেতৰ কিমান মানে নেতৃত্ব ল'ব পৰা ক্ষমতা আছে। এতিয়া কংগ্ৰেছ দলত এনেকুৱা এটা অৱস্থা, যিটো অৱস্থাত নেতৃত্ব ল'ব পৰা মানুহৰ খুবেই মানে সীমাবদ্ধতা আহি পৰিছে, আৰু সেইকাৰণে হয়তো গৌৰৱ গগৈৰ নিচিনা এজন যিজনৰ গ্ৰাছৰুটৰ লগত একেবাৰে সম্পৰ্ক নাই বুলি ক'লে বেয়া কথা কোৱা নহ'ব, কাৰণ তেওঁ গ্ৰাছৰুটৰ লগত কেইজনমান মুষ্টিমেয় লোকসকলক লগত লৈ সংগঠন কৰি থাকে। গতিকে তেওঁৰ নিচিনা এজন নেতৃত্ব মানে অসমৰ নেতৃত্ব দিব লগা হৈছে। কংগ্ৰেছ দলটো বৰ্তমান একেবাৰে দুখ লগা অৱস্থাত আছে। আশা কৰিছোঁ তেখেতে যদি চেষ্টা কৰে, অকণমান হ'লেও অক্সিজেন লৈ আগবাঢ়িব পাৰে। একো প্ৰভাৱ নপৰে, একো প্ৰভাৱ নপৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।